Namaskar and welcome to New Educate. Home history কেইটামান question আজি আকৌ continue কৰি যাম। অসম history আগৰ ভিডিও কেইটা যদি চোৱা নাই চাই লোৱা তেতিয়াহে continuation টো maintain হৈ থাকিব তোমালোকৰ। এটা story আগৰ ভিডিওৰ পৰা আৰম্ভ হয় আৰু সেইবোৰে আমি interlinked কৰি কৰি আমি পঢ়ি আছো। আৰু আগৰ ভিডিও কেইটা চালে তোমাৰ বুজিবলৈ সহজ হ'ব, মনত থবলৈও সহজ হ'ব। প্ৰথম question, which বুঢ়াগোহাঁই deposed Chandrakanta Hingo and installed Purandar and install code কৰিব throne on মানে as the king এতিয়া এই বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক যদি ডিপোজ কৰিছে মন কৰিব লগা কথা ইয়াত এইটো যে পুৰন্দৰ সিংহই আমাৰ লাষ্ট কিং কিন্তু এতিয়া পুৰন্দৰ সিংহলৈকে পাবলৈ আমি তাৰ আগত যাব লাগিব আৰু পূৰ্ণানন্দৰ বুঢ়াগোহাঁইৰ কথা ক'ব লাগিব আছিল ডিফেক্টো ৰুলাৰ এটা সময়ত আৰু সেইটো সময়তে চন্দ্ৰকান্ত সিংহ আমাৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ কনস্পায়াৰ্ড এগেইনষ্ট পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁক আঁতৰাব বিচাৰিছিল তেখেতৰ পষ্টৰ এজ আ ডিফেক্টো ৰুলাৰ চন্দ্ৰকান্ত সিংহ কনস্পিৰেশ্যন কেলে কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ এগেইনষ্ট পূৰ্ণানন্দ বুঢ়াগোহাঁই যেতিয়া ডিফেক্টো ৰুলাৰ আছিলে তেতিয়া থাৰ্ড মৌমৰীয়া ৰিবেলিয়ন হৈছিল আৰু তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই দেখিলে যে এইবাৰ মৌমৰীয়াখিনিক মানে শান্ত কৰি থব নোৱাৰে সেইকাৰণে সেইটো সময়ত সেই চিভিয়াৰিটি অফ দ্য চিটুৱেশ্যন চাই মেলি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সৰ্বানন্দ সিংহৰ লগত এটা চুক্তি কৰিলে আৰু সৰ্বানন্দ সিংহক আহোম ৰাজত্বৰ এটা অংশ দি মেলি সৃষ্টি কৰি মটক কিংডম তেতিয়া আমাৰ বৰফুকন আছিল কলীয়া ভোমৰাক সাকচিড কৰে বদন চন্দ্ৰক এজ এ বৰফুকন বদন চন্দ্ৰৰ এগেইনষ্ট এলিগেশ্যনছ লাগে অফ মিছএপ্ৰপ্ৰিয়েশ্যন সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁই যোনজন আমাৰ ডিফেক্টো ৰুলাৰ আছিলে বদন চন্দ্ৰৰ এগেইনষ্টে ফ'ৰ্চ পঠাই দিয়ে তেখেতক কেপচাৰ কৰিবলৈ বদন চন্দ্ৰ বৰফুকন প্ৰথম পলায়ন কৰে ব্ৰিটিছৰ হেল্প বিচাৰি গুচি যায় কিন্তু ব্ৰিটিছে মানা কৰি দিয়ে হেল্প কৰিবলৈ সেইকাৰণে বদন চন্দ্ৰ বৰফুকনে বাৰ্মিজখিনি মানখিনিৰ ওচৰত গুচি যায় মানখিনিৰ ওচৰত পাইগে আৰু মানখিনিক ইনভাইট কৰি লৈ আনে অসম আক্ৰমণ কৰিবলৈ আৰু তেতিয়াই প্ৰথম মানৰ আক্ৰমণ হয় প্ৰথম মানৰ আক্ৰমণৰ সময়তে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় ডিউ টু হাৰ্ট এটেক 1819 তাৰ পিছতে 1819 আমাৰ সেকেন্ড বাৰ্মিজ ইনভেশন হয় আৰু লগতে বঙাল পুখুৰীৰ ইনসিডেন্টটো হয় বঙাল পুখুৰী ইনসিডেন্টত আমাৰ বদন চন্দ্ৰ বৰফুকনৰ হত্যা হয় তেতিয়াই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ল'ৰা ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক ডিপোজ কৰি দিয়ে তেওঁ কাণ এখন কাটি মিউটিলেট কৰি দিয়ে আৰু ইনষ্টল কৰি দিয়ে পুৰন্দৰ সিংহক এজ দা আহোম কিং কোনজন বুঢ়াগোহাঁই ডিপোজ চন্দ্ৰকান্ত সিংহ এণ্ড ইনষ্টল পুৰন্দৰ সিংহ হ'ল ৰুচিনাথ বুঢ়াগোহাঁই Next, which Ahom king ordered the execution of Horibhuya, son-in-law of Shonkordev? শংকৰদেৱৰ son-in-law হৰিভূঞা তেওঁৰ এক্সিকিউশ্যন হৈছিল আৰু কোনজন আহোম কিঙে অৰ্ডাৰ দিছিলে এক্সিকিউশ্যনটো শংকৰদেৱ প্ৰচাৰ যেতিয়া কৰি আছিলে নিউ বৈষ্ণৱিজমৰ তেতিয়া আহোমখিনি তেখেতৰ নতুন বিচাৰ নতুন ৰিলিজিয়াছ ভিউজৰ এগেইনষ্টে আছিল আহোমখিনি তেতিয়া ফলো কৰিছিলে ব্ৰাহ্মণিজম আৰু আহোমখিনি ব্ৰাহ্মণিজম খুব বেছি ফলো কৰা আমাৰ আহোম ৰজা আছিল আহোমখিনি যিহেতু হষ্টাইল আছিলে এগেইনষ্ট বৈষ্ণৱিজম তো শংকৰদেৱ আশ্ৰয় লৈছিলে ৰাজত্বত তাৰে পৰা বৈষ্ণৱিজমৰ প্ৰচাৰ হৈছিলে সেইটো সময়তে চুহুংমুং যিহেতু একদম ব্ৰাহ্মণিজম ফলো কৰিছিলে তেখেতৰ পিছত যোনজন আহোম ৰজা হয় তেখেতে হৰিভূঞাৰ এক্সিকিউশ্যনৰ অৰ্ডাৰ দিয়ে আৰু সেইজন আহোম ৰজা আছিল চুকলেন question where did Sukapha spend a few years before finally settling down at Soraido in 1253 Sukapha যেতিয়া দিহিং পাটকাই পাৰ কৰি আমাৰ অসম ব্ৰহ্মপুত্ৰ ভেলী পায় চৰাইদেউ কেপিটেল বনোৱা আগতে কেইদিনমান মানে কেইবছৰমান এটা জেগাত সেটেল হৈ বহিছিলে কিন্তু পিছত তাত কেপিটেল নবনাই চৰাইদেউৰ কেপিটেল বনালে আৰু জেগাটো আছিলে আহোম এতিয়া হাবুং কোনটো ডিস্ট্ৰিক্টত আছে মোক কমেন্টত লিখি দিয়া এই কোৱেশ্চনটো আহিছে বাৰু নেক্সট তলাতল ঘৰ was built in the year তলাতল ঘৰ সাজিছিলে কোনে কমেন্টত তলাতল ঘৰ was built in the year 1765 এইকেইটা তাৰিখ চিধা মনত থোৱা আৰু
তলাতল ঘৰৰ লগত দুটা টানেলৰ লিংক আছে বুলি কয় আৰু সেই টানেলকেইটা ক'ত ওলাই জানানে এটা টানেল ওলাই দিখৌ নদী পাৰত দিখৌ নদী পাৰটো আছিল তোমাৰ 3 কিলোমিটাৰ আৰু এটা টানেল ওলাই গড়গাঁৱত সেইটো আছিল 16 কিলোমিটাৰ আহোম ৰাজত্বত যোনখিনি ব্ৰিক ষ্ট্ৰাকচাৰ্ছ আছে সেইবোৰৰ কনষ্ট্ৰাকশ্যনত ইণ্ডিজিনিয়াছ চিমেণ্ট এটা ইউজ হৈছিল আৰু সেই চিমেণ্টৰ কম্পজিশ্যনটো কি হ'ল মোক লিখি দিয়াচোন এটাটো ষ্টিকি ৰাইচ হয় আৰু এটা লিখি দিয়া কমেণ্টত আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি লোৱা নহ'লে ষ্টিকি ৰাইচ দি মই কেমেৰাটো বন্ধ কৰি দিম মোৰে লগ নেক্সট question number 5 এইফালে as per treaty of Afur Ali the boundary between the Mughals and the Ahoms was fixed on the Afur Ali চুক্তিৰ কথা লগে লগে কোনটো বেটেলৰ কথা মনত পৰে Samdhara was the first Mughal and Ahom battle হৈছিলে কেতিয়া 1660 Battle of Samdhara সময়ত আমাৰ আহোম ৰজা আছিল প্ৰতাপসিংহ Battle of Samdhara তাৰপিছত মানে এই কনফ্লিক্টটো হেক কৰিবলৈ অফুৰ আলী চুক্তি এটা হয় আৰু চুক্তিটো সাইন কৰে মুঘল ফালৰ পৰা নবাব আলায়াৰ খান আৰু আহোম ফালৰ পৰা মোমাই তামুলী বৰবৰুৱা আৰু চুক্তিটোৰ মতে বাউণ্ডাৰীটো ফিক্স হয় বৰনদী নদীটোৱে বাউণ্ডাৰী হিচাপে লোৱা হয় between the Ahoms and the Mughals. Next question. Mir Jumla invaded and occupied Ahom capital Gorgaon during the reign of Mir Jumla. Mir Jumla আছিল কোন governor of Bengal. কাৰ under? Aurangzeb. Mir Jumla যেতিয়া আক্ৰমণ কৰিলে তেতিয়া আমাৰ আহোম ৰজা আছিল কোন জয়ধ্বজ সিং Mir Jumla আক্ৰমণ কৰি গড়গাঁওলৈকে সোমাই আহে জয়ধ্বজ সিংহ পলায়ন কৰে সেইকাৰণে জয়ধ্বজ সিংহক আমি বনিয়া ৰজা বুলিও জানো এতিয়া সেই যেতিয়া জয়ধ্বজ সিংহ পলাই নামৰূপ পায় তাৰ পিছত চুক্তি এটা হয় আৰু চুক্তিটো আছিল ঘিলাঝাৰী ঘাটৰ চুক্তি তেতিয়া আমাৰ আহোম ৰজা কোন আছিল জয়ধ্বজ সিং এতিয়া কোৱেশ্চন অকল জয়ধ্বজ সিংহ বুলিয়ে নিদিবও পাৰে তাত তেখেতৰ আহোম নামটো দি দিব পাৰে জয়ধ্বজ সিংহৰ আহোম নাম আছিল চুতামলা Next question. Sangrung Fukonor Buronji deals with. Buronji লিখা প্ৰথা আমাৰ আহোমখিনি আৰম্ভ কৰিছিল প্ৰথমটো টাই আহোমত বুৰঞ্জী লিখা গৈছিল তাৰ পিছত চুহুংমুঙৰ সময়ৰ পৰা অসমীয়া বুৰঞ্জী লিখা প্ৰথাটো আৰম্ভ হ'ল এতিয়া সাংৰুং ফুকনৰ বুৰঞ্জী কিহৰ লগত ৰিলেটেড হয় সাংৰুং ফুকনৰ বুৰঞ্জী deals with the accounts of the chief engineer মানে chief engineer লিখা কথাখিনি তাত আছে as a chronicle that was Sangrung Fukonor বুৰঞ্জী আৰু যদি chief engineer লিখিছে তেতিয়া হলে কিহৰ কথা হ'ব পাৰে যিমান কনস্ট্ৰাকচন হৈছে সবৰে কথা আছে কিন্তু chiefly deals with moidams কি structured moidam খিনি বনোৱা আছে কেনেকা কোট কি vault আছে কোনটো দিখত আছে কি কনস্ট্ৰাকচনত কি মেটেৰিয়েল ইউজ কৰিছে এই কথাই সাংৰুং ফুকনৰ বুৰঞ্জীত মেনশন আছে লগতে এই ময়দামছবোৰৰ ৰিচুৱেলছ কি হৈছিল সেইখিনিও লিখা আছে কেতিয়াবা সময় পালে পঢ়ি যাবা সাংৰুং ফুকনৰ বুৰঞ্জী নেক্সট কোৱেশ্চন ইজ পাটঘৰ ইজ এছ'চিয়েটেড উইথ পাটঘৰ জানিব হলে আমি জানিব লাগিব সিঙৰি ঘৰ উঠা কি হয় সিঙৰি ঘৰ উঠা হয় মানে coronation ceremony of the king মানে যেতিয়া ৰজা এজন যোনটো ৰাজ্য অভিষেক হয় that was called coronation ceremony আৰু সেইটোকে সিঙৰি ঘৰ উঠা বুলি কৈছিল আৰু সিঙৰি ঘৰ উঠা প্ৰথাটো আৰম্ভণি কৰিলে বামুণী কোঁৱৰ কোন আছিলে তেখেতৰ আহোম নাম কি বামুণী কোঁৱৰৰ আহোম নাম হ'ল সুদাংফা আৰু এই সিঙৰি ঘৰ উঠা প্ৰথাত কি হৈছিল প্ৰথম কনসালটেশন হ'ব দেউধাইজ আৰু বাইলুম খিনিৰ লগত এটা অস্পিচিয়াছ ডেট উলিয়াবলে সিঙৰি ঘৰ উঠাৰ চেৰেমনিটোৰ কাৰণে নেক্সট কনস্ট্ৰাকচন হ'ব এই সিঙৰি ঘৰটো তোমাৰ কনস্ট্ৰাকচন হৈছিলে সিঙৰি কাঠেদি আৰু তাৰ পাতেদি সেইকাৰণে সিঙৰি নেক্সট ইন দ্য প্ৰচেছ মানে সেই চেৰেমনিৰ নেক্সট প্ৰচেছটো নেক্সট ষ্টেপটো হ'ল মানে
তোমাৰ প্ৰথম ষ্টেপটো হ'ল যে কনচালটেশ্যন উইথ দ্য দেউধাইজ এণ্ড দ্য বাইলুম, তাৰপিছত চিঙৰিঘৰ কনষ্ট্ৰাকশ্যন, নেক্সট হ'ল এটা প্ৰচেশ্যন হয় য'ত ৰজা মেইল হাতীত বহি যায়, চিফ কুইনজনী ফিমেল এলিফেণ্টত বহি প্ৰচেশ্যন ওলাই যায়, তাৰপিছত যায় পায়গে পাতঘৰ। পাতঘৰত হয় কি? পাতঘৰত দুইজনৰ ওপৰতে কনচিক্ৰেটেড ৱাটাৰ ঢালা হয় আৰু সেইটো এটা প্ৰচেছ মানে ক্লিনজিং ৰিচুৱেল নিচিনাকে হয়। মন কৰিব লগা কথা এইটো যে সেই পাতঘৰৰ তলত দুজন কমন অৰিজিনেল ইণ্ডিভিজুৱেলো বহোৱা হয়। যেতিয়াই কনচিক্ৰেটেড ৱাটাৰ আমাৰ ৰয়েল কাপলছৰ ওপৰত প্ৰিষ্টে ঢালে, সেই পানীখিনি এই তলত প্লেটফৰ্মৰ তলত বহি থকা এই দুজন ইণ্ডিভিজুৱেলৰ ওপৰত পৰে। এণ্ড দেট ৱাজ কাইণ্ড অফ এ ৰিচুৱেল অফ ট্ৰান্সফাৰিং এনি ইম্পিউৰিটিজ। Symbolically, that was a ritual of transferring of impurities. আৰু সেই দুজন ইণ্ডিভিজুৱেলক নেওচা যোৱা বুলি কয়। আৰু সেই চিম্বলিকেল যোনটো ট্ৰান্সফাৰ অফ ইম্পিউৰিটিজ আছিল, এই নেওচা যোৱা দুইজনকে পিছত এক্সাইল কৰা হয়। দেট ইজ মানে ভ্যানিশিং অফ দ্য ইম্পিউৰিটিজ or ill-omen from the kingdom. আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট এই চিঙৰি ঘৰ উঠাৰ লগত আছে যে whenever a king ascends the throne, human sacrifice এটা দিয়া হৈছিলে, that was replaced with a buffalo by Rudrohi. আৰু চিঙৰি ঘৰ উঠা যেতিয়া আমাৰ চুডাংফা মানে আমাৰ বামুণী কোঁৱৰে আৰম্ভ কৰিছিলে, বামুণী কোঁৱৰ ৰজা হৈছিল কেতিয়া? 1397. Then this পাতঘৰ is associated with the coronation ceremony of the Kahun king. Question number 9. এইফালে Name of the Muslim tailor who became disciple of Shonkardev at Coachbihar. এজন আছিল চানচাই। এটা মনত থোৱা। Next question, largest man-made tank in অসম কি হ'ব? বৰপুখুৰী হয় নে জয়সাগৰ হয় নে কোনটো? Largest man-made tank হয় জয়সাগৰ। জয় ৱৰ্ডটোতে কি ৰিলেট কৰিব পাৰিবা? জয়মতীৰ নামতে জয়সাগৰ নাইছিলে কোনে? এতিয়া জয়সাগৰ যদি জয়মতীৰ নামত আছে, শুনাব কোনে? তেখেতৰ পুত্ৰ লাই কোঁৱৰ ৰুদ্ৰ। সেইকাৰণে মনত থ'লে একদম ইজি হয়। জয়সাগৰ, জয়দল, যিমান জয় লগা তোমাৰ আহোম কনষ্ট্ৰাকশ্যনছ আছে, মনুমেণ্টছ আছে, সেইখিনিত চব জয়মতীৰ লগত ৰিলেটেড হয় আৰু কনষ্ট্ৰাকশ্যন গোটেইখিনি ৰুদ্ৰসিংহ কৰিছে। নেক্সট কুৱেশ্যন, কছাৰী কিং who took offense at being called the Thapi Dohon by Pratap Singh. চৌং মুঙে কছাৰীখিনিক দমন কৰি সেইটো এৰিয়াত ছুপাৰভিজনৰ কাৰণে বহাই দিয়ে মৰঙী গুৱাহাটী। কিন্তু পিছত গৈ কছাৰী আৰু আহোমখিনিৰ মাজত কনফ্লিক্ট হৈয়ে থাকে, ৱাৰ হৈয়ে থাকে। আৰু এজন কছাৰী কিং he took the offense of being called the Thapi Dohon by Pratap Singh. আৰু তেখেত আছিল ভীমবল। আহোম ৰাজত্বৰ আমি দেখিলো যে নাম বেলেগ বেলেগ থাকে, যেনেকা হিন্দু নাম কিবা এটা থাকে, আহোম নাম বেলেগ এটা থাকে। সেনেকে ভীমবল নাৰায়ণক আমি তাম্ৰধ্বজ বুলিও জানো। একেজন মানুহে হয়, কিছুমান জেগাত তাম্ৰধ্বজ লিখা আছে, কিছুমান জেগাত ভীমবল নাৰায়ণ। ভীমবল নাৰায়ণ was the royal name, তাম্ৰধ্বজ মানে warrior nameটো হ'ল, কিন্তু তাম্ৰধ্বজ হ'ল the royal name. কিমান মনত থব নালাগে, একেজন মানুহ হয় বুলিয়ে মনত থোৱা। Next question number 12. Astrologer of Lasit Borfukan was. Astrology, Hinduism, তোমাৰ ব্ৰাহ্মণিজমৰ আমি শক্তিজমৰ তোমাৰ ইনফ্লুৱেঞ্চ আমি আহোম ৰাজত্বত, আহোম কিংডমত খুব দেখোঁ। আৰু সেই এষ্ট্ৰলজাৰ এজন আছিল আমাৰ লাচিত বৰফুকনো বহুত এষ্ট্ৰলজি বিশ্বাস কৰিছিল। আৰু লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰজনৰ নাম হ'ল অচ্যুতানন্দ দলৈ। নেক্সট কুৱেশ্যন, চুকাফা চামানমাই ক্ষেত্ৰ ইজাত, এইটো যোৰহাটৰ ৱেটি ৰোডত আছে। তেতিয়াহ'লে এইটো আছে ক'ত? যোৰহাট ক'ত গৈছোঁ?